বিজেপিক ভোট দিবনে সরকারি আঁচনি লাগিবনে সকলে বিজেপিক ভোট দিবনে ইলেকশন দিবনে নিদিব অলপ লাহেকৈ কৈছে নেকি বঢ়িয়া মাক সকল দিবি না নাই গিৰিয়েকে হাকিলৰ দিবি দেই বুজি পালি দে মাক মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰাজনীতি চলি আছে সমান্তৰালভাৱে চলি আছে গেৰুৱা শিবিৰৰ নিৰ্বাচনী ষ্ট্ৰেটেজি নতুন মুখে প্ৰাধান্য পাব বিজেপিৰ প্ৰাৰ্থী তালিকাত নতুনকৈ গঠিত সমষ্টিসমূহৰ প্ৰসংগৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে ম্যাক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে য'ত আজিৰ দিনত কোনো এমএলএও নাই গোটে সমষ্টিবিলাকেই নতুন তো ডিব্ৰুগড় তিনচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে গতিকে অৰ্গেনিকেলি কাকু কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম কেইটা সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে বিজেপি মিত্ৰজোঁটৰ ধৰ্মীয় সংখ্যালঘুৰ ভোট পাবনে মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ তাৰ মানে নহয় যে আমি 103টাতে জিকিম কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব বাকি এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেতবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু সেইকেইটা সিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো সংখ্যালঘু ভোটটো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটো পাব মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম আমিতো নাপাওঁ আগে পিছে গতিকে যদি দিলে যদি ভাল কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ এইবাৰো পাম আৰু ভাল ভোট পাম মিয়া মুছলমানক পুনৰ লক্ষ্য কৰি লোৱা মুখ্যমন্ত্ৰীৰ কৰ্তব্য কংগ্ৰেছ নেতৃত্বৰ প্ৰতিও সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত আপত্তিটো কি আছে আমাৰ সংবিধানত সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাটো কোনো বাধা নাই যাৰ নিজেই ভাবে যে মই সন্দেহজনক তেওঁহে গাত পাতি ল'ব তাৰমানে ৰিপুণ বৰাই ইনডাইৰেক্টলি অসমৰ মিয়াসকলক সন্দেহজনক বুলি কৈছে মইতো কোৱা নাই নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে মুখ্যমন্ত্ৰীৰ কৌশলী মন্তব্যও ইদিনৰ পিছত সিদিন চৰা হৈছে ধৰ্মীয় সংখ্যালঘু লোকক কংগ্ৰেছে ভূমিপট্টা নিদিয়াৰ বাবেহে হেনো এতিয়া উচ্ছেদ চলিছে মুখ্যমন্ত্ৰীৰ সাংঘাতিক যুক্তি কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিলে মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন কাকোতো নিদিলে যদি মাটিৰ পট্টা দিলেহেঁতেন কোনোবা ফৰেষ্টত গৈছে ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন আজিতো এভিকশ্যনো নহ'লহেঁতেন এইটোতো সঁচা কথা নিৰ্বাচন পৰ্যন্ত এতিয়া আৰু মুখ্যমন্ত্ৰীৰ কথা শুনাৰহে কথা এক্সক্লুচিভ কথা এক্সক্লুচিভ প্ৰতিক্ৰিয়া ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম